যেতিয়া নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছিল আপোনালোকক কি কৈছিলে যে খৰাইঘাটৰ শেষ ৰণ শৰাইঘাটত এই বিজেপি হিমন্ত বিশ্ব শৰ্মাই যুদ্ধ কৰিছিলে নেকি কৰিব পাৰিব নেকি খৰাইঘাটত যুদ্ধ কৰিছিলে বীৰ লাচিত বৰফুকনৰ হিমন্ত বিশ্ব শৰ্মা বংশধৰ হয় নেকি যদি বংশধৰ হয় তেতিয়া হলে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা গৌৰৱ গগৈ হয় বীৰ লাচিত বৰফুকনৰ যদি কোনোবা বংশধৰ হয় তেতিয়া হলে দেৱব্ৰত শইকীয়া হয় এই ফাঁকি আৰু বাকি চলোৱা এই চৰকাৰৰ নেতা হিমন্ত বিশ্ব শৰ্মা সেই লাচিত বৰফুকনৰ কোনো নহয় আৰু তেওঁ জাতি মাটি ৰক্ষা কৰাৰ নামত চৰকাৰ গঠন কৰিলে চৰকাৰত মুখ্যমন্ত্ৰী হল কেনেকুৱা মুখ্যমন্ত্ৰী হল সৰ্বানন্দ সোণোৱালক সন্মুখেদি ডেগাৰ মাৰি আমাৰ তৰুণ গগৈদেৱক পিছফালেদি ডেগাৰ মাৰিছিলে সৰ্বানন্দ সোণোৱালক সন্মুখেদি ডেগাৰ মাৰি তেওঁ মুখ্যমন্ত্ৰী হল তেওঁক চাইতো অসমৰ ৰাইজে ভোট দিয়া নাছিলে বিজেপিক হিমন্ত বিশ্ব শৰ্মাক চাই অসমৰ ৰাইজে ভোট দিয়া নাছিলে ভোট দিছিলে সৰ্বানন্দ সোণোৱালৰ মুখটো চাই সৰ্বানন্দ সোণোৱালৰ নিকা ভাৱমূৰ্তিক চাই বিজেপিক ভোট দিছিলে জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত এতিয়া মই আপোনালোকক ক'ব বিচাৰিছো আজি আমি কাৰ্বিসকলে যদি নিজৰ মাটি ৰক্ষা কৰিবৰ কাৰণে কাৰ্বি যুৱকসকলে যদি পুলিচৰ গুলিত আহত হ'ব লগা হয় পুলিচৰ গুলিত যদি নিহত হ'ব লগা হয় আমাৰ জাতি আৰু মাটি ভেটি ৰক্ষা হৈ আছেনে এই কথাটো কিন্তু চিন্তা কৰা সময় আহি পৰিছে এই কথাখিনি আমি চিন্তা কৰিব লাগিব আৰু এই কথাবিলাক চিন্তা কৰি আমি ভোটদান কৰিব লাগিব যদি জাতি আৰু মাটি আৰু ভেটি ৰক্ষাৰ কাৰণে যদি আমি নিজৰ প্ৰাণ বলিদান দিব লাগে তেতিয়াহ'লে এই বিজেপি চৰকাৰক আমি কিয় ভোট দিব লাগে এই বিজেপি চৰকাৰক কিয় আমি উৎখাত নকৰোঁ অসমৰ পৰা এই কথাবিলাক আজি আমি খিলঞ্জীয়া মানুহখিনিয়ে আজি অসমৰ ৰাইজে আজি আমি সকলোৱে এই সিদ্ধান্ত ল'ব লাগিব এই কথাবিলাক আমি ভাবিব লাগিব আজি সম্পত্তি কাৰ হৈছে উন্নতি কাৰ হৈছে আজি উন্নতি যদি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাৰ উন্নতি হৈছে আপোনাৰ কোনো উন্নতি হৈছে নেকি কওক 12 বছৰ বৰুৱাৰ ঘৈণীয়েকে কিমান পায় 50 লাখ টকাৰ ৰাজ সাহায্য পায় আজি পিয়াজ হাজৰিকা চিনি পায় আপোনালোকে পিয়াজ হাজৰিকা কোন হয় পিয়াজ হাজৰিকা তেওঁ মন্ত্ৰী হয় পিয়াজ হাজৰিকা তেওঁৰ ঘৈণীয়েকে পায় 50 লাখ টকা ৰাজ সাহায্য আজি এই ৰাজ সাহায্য কোনে পাব লাগে মন্ত্ৰীৰ ঘৈণীয়েকে পাব লাগে এই কথাটো আপোনালোকে চিন্তা কৰিব আজি আত্মনিৰ্ভৰশীল কৰিব লাগিব দুখীয়া হ'ব আজি আত্মনিৰ্ভৰ কোনে হৈছে আজি আত্মনিৰ্ভৰ হৈছে আজি ৰিণিকী ভূঞা আজি মাটি কিমান হৈছে তেখেতসকলে গম পায় আপোনালোকে এক কথা 5 লেচা মাটিৰ কাৰণে আপোনালোকে আবেদন কৰিলেও আপোনালোকৰ মাটি ম্যাদী হোৱা নাই কিন্তু ৰিণিকী ভূঞাৰ মাটি কিমান হৈছে ৰিণিকী ভূঞাৰ মাটি 12,000 বিঘা মাটি হৈছে হিমন্ত বিশ্ব শৰ্মা 12,000 বিঘা মাটি হৈছে আপোনাৰ কিমান মাটি আছে আপোনালোকৰ কিমান মাটি আছে জানে মাটি খাইটি সেইকাৰণে আখ্যা দিছে যি মাটি ভাল দেখে লাগিলে গগৈদাৰে মাটি হওক লাগিলে চেতিয়াদাৰে মাটি হওক লাগিলে শইকীয়াদাৰে মাটি হওক লাগিলে কলিতাদাৰে মাটি হওক লাগিলে গোস্বামীদাৰে মাটি হওক মাটি মুঠতে দেখিলে যদি ভাল লাগিছে মাটি তেতিয়াহ'লে সেই মাটি লাগিবই বিনিময়ত যিমান টকা লাগে আপোনাক দিব যদি টকাত আপুনি মান্তি নহয়